পবিত্ৰ বিধানসভাত শিৱসাগৰৰ বিধায়ক অখিল গগৈ আৰু বাঘবৰৰ বিধায়ক চেয়াৰমেন আলী আহমেদক অপদস্থ কৰাৰ সন্দৰ্ভত মন্ত্ৰীয়াত ৰাইজৰ প্ৰতিবাদ। বাঘবৰৰ মন্ত্ৰীয়াত বিধায়ক ৰূপজ্যোতি কৰ্মীৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ। মন্ত্ৰীয়া বজাৰৰ তিনিআলি চকত প্ৰতিকৃতি জ্বলিল বিধায়ক ৰূপজ্যোতি কৰ্মীৰ। ৰূপজ্যোতি কৰ্মীৰ প্ৰত্তলিকা দাহেৰে ৰাজপথ উত্তাল কৰি তোলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে ৰাইজে। কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ৰাইজৰ দলৰ সদস্যসকলে দাহ কৰে ৰূপজ্যোতি কৰ্মীৰ প্ৰতিকৃতি। ৰূপজ্যোতি কৰ্মী মুৰ্দাবাদ, ৰূপজ্যোতি কৰ্মী হাই হাই আদি ধ্বনিৰে উত্তাল কৰি তোলে ৰাজপথ। ৰূপজ্যোতি কৰ্মীক মানসিক চিকিৎসালয়ত চিকিৎসা কৰিবলৈ আহ্বান। সদনত অশালীন মন্তব্য আৰু অখিল গগৈ চেয়াৰমেন আলীক মাৰিবলৈ চলোৱা কাৰ্যক কঠোৰ ভাষাৰে সমালোচনা প্ৰতিবাদকাৰীসকলে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 80 অসম। অসম বিধানসভাত যি ধৰণে একাংশ বিৰোধী বিধায়কসকল, তাৰে ভিতৰত আমাৰ ৰাইজৰ দলৰ সন্মানীয় সভাপতি তথা আমাৰ শিৱসাগৰ সমষ্টিৰ সন্মানীয় বিধায়ক অখিল গগৈ ডাঙৰীয়া, বাঘবৰ সমষ্টিৰ সন্মানীয় বিধায়ক চেয়াৰমেন আলী আহমেদ ডাঙৰীয়াক যেনেকুৱা ধৰণে তেওঁলোকে এছেম্বলি নিজৰ চকীৰ পৰা উঠি গৈ বিধায়ক এজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰিবলৈ গৈছিলে। আচলতে আমি প্ৰত্যেকটো সময়তে কৈ থাকোঁ যে বিজেপিৰ একাংশ বিধায়কসকলেই নহয়, বিজেপিৰ একাংশ নেতাৰ পৰা আৰম্ভ কৰি তেওঁলোকে গোমূত্ৰ সেৱন কৰি তেওঁলোকৰ মূৰৰ মানসিক বিকৃতা ঘটিছে। লগতে যোৱাকালি আপোনালোকে দেখিছে যে ৰূপজ্যোতি কৰ্মীয়ে কৈছে যে মই পাগল হয়, কিন্তু আধা পাগল বা ফুল পাগল নহয়। চাওক, এজন মানসিক ৰোগী, এজন পাগলে নিজে স্বীকাৰ কৰিছে যে মই পাগল হোৱাটো সত্য। আৰু সেই সময়ত বিধানসভাৰ পবিত্ৰ মজিয়াত কেনেকৈ এজন পাগলে থাকিব পাৰে, আমি অসম বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াক আহ্বান জনাইছো, অতি সোনকালে তেখেতক তেজপুৰ মানসিক চিকিৎসালয় ভৰ্তি কৰক আৰু তেখেতক উপযুক্তভাৱে চিকিৎসা কৰক। যেতিয়া তেখেত মানসিক ৰোগৰ পৰা মুক্তি পাব, তেতিয়াই তেখেত অসম বিধানসভাৰ সদস্য হিচাপে বাহাল ৰাখক। অন্যথাই আপোনালোকে দেখিছে যে শিৱসাগৰ সমষ্টিৰ বিভিন্ন প্ৰান্তত আন্দোলন হৈছে আৰু তাতে ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াক আপোনাৰ এন্ট্ৰি নিষিদ্ধ কৰিছে। যোৱাকালি যেহেতু বিধানসভাৰ বিৰোধী দলপতি বা বিৰোধী যিসকল বিধায়ক আছিল, তেওঁলোকে বিধায়ক উপাধ্যক্ষৰ যি ভূমিকা নিশ্চিতভাৱে ক'ব লাগিব যে দেখিছে যে যি সময়ত বিধানসভাৰ উপাধ্যক্ষ ডাঙৰীয়াই নিৰপেক্ষ ভূমিকা গ্ৰহণ কৰিব লাগিছিলে, সেই একেই সময়তে অখিল গগৈ ডাঙৰীয়াই অশোক সিংঘালৰ যি দুৰ্নীতি, তেখেতে মিউনিচিপেলিটি বৰ্ডৰ অন্তৰ্গত যি 21খন গাড়ী ক্ৰয় কৰিছিলে, 1,70,00,000 টকা দি এখনকৈ গাড়ী ক্ৰয় কৰিছিলে যে নলা নৰ্দমা চাফা কৰাৰ কাৰণে। সেই প্ৰশ্ন যি সময়ত অখিল গগৈ ডাঙৰীয়াই উত্থাপন কৰিছে, সেই প্ৰশ্ন উত্থাপন কৰাৰ ফলত বিধায়ক অখিল গগৈ ডাঙৰীয়াক নিলম্বন কৰা হৈছে। কিন্তু অতি দুৰ্ভাগ্যজনক বিষয়, বিজেপিৰ যিসকল দাদা ব্ৰিগেডৰ যিসকল MLA, যেনেকে ৰূপজ্যোতি কৰ্মীয়ে হওক, আপোনাৰ কমলাধ্যক্ষ প্ৰকোষ্ঠাই হওক, আপোনাৰ সুশান্ত বৰগোহাঁই, পীযুষ হাজৰিকা, জয়ন্ত মূল্য, এই যিসকল গোমূত্ৰ সেৱন কৰা একাংশ দাদা ব্ৰিগেডৰ যিসকল বিধায়ক, তেখেতসকলে কিন্তু বিধানসভাত যিকোনো মন্তব্য তেওঁলোকে আগবঢ়াইছে। ইভেন বিধানসভাৰ পবিত্ৰ মজিয়াত আজিলৈকে ইতিহাসত নঘটা ঘটনাও কিন্তু ঘটিছে যে চেয়াৰৰ পৰা উঠি গৈ বিধায়ক চেয়াৰমেন আলী ডাঙৰীয়াক শাৰীৰিকভাৱে অপদস্থ কৰিবলৈ গৈছিলে। গতিকে এই কথাটো আমি ৰাইজ হিচাপে ধিক্কাৰ জনাইছো আৰু তীব্ৰ ভাষাৰে গৰিহণা জনাইছো। অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াকে এনেকুৱা ধৰণৰ বিধায়কসকলক নাকি লগাওক, অন্যথাই অসমৰ ৰাইজে কিন্তু আপোনালোকক চাই আছে। কালি কৈছে আমাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক ঋতুমণি হাজৰিকাই কৈছে যে ৰূপজ্যোতি কৰ্মীয়াক একে স্বৰে তেওঁৰ যি পাগলামি আৰু তেওঁৰ যি বন্দামি, যদি শিৱসাগৰত তেওঁক পায়, একে স্বৰে তেওঁক কাণতলীয়া মাৰি তেওঁৰ পাগলামি আৰু মানসিক ৰোগৰ বিকাৰগ্ৰস্ত একে স্বৰে ঠিক কৰি দিব। গতিকে ৰাইজে সচেতন হৈ আছে। তেওঁলোকে যদি কোনো ধৰণৰ ৰাইজ বিৰোধী বা যিসকল বিৰোধী বিধায়কৰ যি ভূমিকা যদি কণ্ঠৰোধ কৰিবলৈ যায়, তেতিয়াহ'লে তেওঁলোকে ৰাইজৰ ৰোষত পৰাটো কিন্তু চিৰসত্য। নিশ্চিতভাৱে আমি আইনগত ব্যৱস্থা লোৱা নাই। যদি বিৰোধী বিধায়কসকলে বিচাৰে, তেওঁলোকে বিধানসভাৰ অধ্যক্ষ বা উপাধ্যক্ষলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰক আৰু ৰূপজ্যোতি কৰ্মী ডাঙৰীয়াৰ মানসিক ৰোগৰ চিকিৎসা প্ৰদান কৰক। নিশ্চিতভাৱে তেওঁলোকে যদি বিধায়কসকলে যদি আইনগতভাৱে কোনো ধৰণৰ প্ৰচেষ্টা চলায়, তেতিয়াহ'লে নিশ্চয় এই ক্ষেত্ৰত বিধায়ক ৰূপজ্যোতি ডাঙৰীয়াৰ বিধায়ক পদ খাৰিজ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।